নমস্কাৰ অডিঅ' বুকৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছোঁ মই দানিছ আহমেদে আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰীটেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্নজনৰ কণ্ঠত এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছোঁ ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ এখন উপন্যাস বিষকুম্ভ আহকচোন শুনো অধ্যায় 1 ফাইলটো খুলি মনোজে অথনিৰে পৰা পাতবোৰ লুটিয়াই কিবা বিচাৰি আছিল একান্ত মনোযোগেৰে পত্নী স্মিতা আহি কেতিয়া মনোজৰ নিচেই কাষত থিয় হৈ ৰৈছিল মনোজে গমেই পোৱা নাছিল হঠাৎ স্মিতাই মনোজৰ আগৰ পৰা ফাইলটো চিলনীয়ে থাপ মাৰি নিয়াদি লৈ গ'ল মনোজে স্মিতালৈ চাই এটা হাঁহি মাৰিলে তোমাৰ বাবে এইবোৰেই সকলো নেকি স্মিতাই কৃত্ৰিম খং দেখুৱাই সুধিলে মনোজ বহাৰ পৰা উঠি স্মিতাৰ ফালে আগবাঢ়িল তেন্তে এইবোৰ নহ'লেও মই বাচি থাকিব পাৰিম কিন্তু তুমি আৰু তোমাৰ প্ৰেম নহ'লে মই একতিল সময় বাচি থাকিব নোৱাৰিম মিছা কথা তুমি অভিনয় ভাল জানা তুমি যি বুলিয়ে ভাবা কিন্তু মোৰ জীৱনটো তোমাৰ হৃদয়তে বন্দী বাহ মিষ্টাৰ ৰোমিঅ বিজ্ঞানেৰে প্ৰেমৰ ওপৰত ৰিচাৰ্চ আৰম্ভ কৰিছা নেকি তেনেকৈ নক'বা স্মিতা তোমাৰ প্ৰতি থকা মোৰ অপৰিসীম ভালপোৱাক লৈ ঠাট্টা নকৰিবা মই দুখ পাওঁ মনোজে স্মিতাৰ দুয়ো কান্ধত হাত দুখন থৈ ক'লে কৰাটো কৰবাৰ তুমি একোকে নাজানা স্মিতাই হাতৰ পৰা ফাইলটো টেবুলৰ ওপৰত থৈ হাঁহি মাৰি ক'লে মই কি নাজানো মনোজে সুধিলে তোমাৰ প্ৰতি মোৰ প্ৰেম ভালপোৱা নাই বুলি ভাবিছা নেকি মই তোমাৰ পত্নী মোৰ বাবে তুমিয়েই সকলো তোমাৰ দৰে সৰল সুন্দৰ সৎ আদৰ্শৱান প্ৰেমিক চমেই পাইছোঁ ইয়াতকৈ মোৰ বাবে আৰু ডাঙৰ সৌভাগ্য কি আছে কেইজনী নাৰীৰ ভাগ্যত এনে স্বামী আছে কিন্তু কোৱা স্মিতা মনোজে স্মিতাৰ থুতৰিত ধৰি সামান্য মূৰটো তুলি দি সুধিলে প্ৰেম যিমান দিন অপূৰ্ণতাৰ মাজত অতৃপ্তিৰ মাজত আকাংক্ষাৰ মাজত থাকে সিমান দিনেই প্ৰেম বাচি থাকিব বৃদ্ধি পাব আৰু যেতিয়াই প্ৰেমলৈ প্ৰাপ্তি আহিব তৃপ্তি আহিব অজানিতে সুপ্তিও আহি যায় তাৰ পিছত প্ৰেম শুকাই যায় শেষ হৈ যায় পাগলী কৰবাৰ এই কথা তোমাক কোনে ক'লে আমাৰ প্ৰেমৰ শেষ নাই স্মিতা ইয়াৰ অন্ত নাই মনোজে স্মিতাক সাৱটি ধৰি মুখত এটা চুমা খালে ৰ'বা এনেদৰে মৰম নকৰিবা মই মৰি যাম মৰি যাবা তুমি যি জোৰেৰে সাৱটি ধৰিছা মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছে স্মিতাই চুটি উশাহ লৈ ক'লে মনোজে হাঁহি এটা মাৰি স্মিতাক বন্ধনমুক্ত কৰিলে কিন্তু ভাত স্মিতাই হঠাৎ ক'লে ভাত ভাত মই ভাত বাঢ়ি তোমাক মাতিবলৈ আহিছিলোঁ স্মিতাই হাঁহি ক'লে ব'লা তেন্তে দুয়ো গৈ ডাইনিং ৰুমত সোমাল ভাত বাঢ়ি অথনিৰে পৰা মই তোমাক মাতি আছোঁ অথচ তোমাৰ সাৰসুৰেই নাই স্মিতাই খাবলৈ বহি ক'লে মই শুনাই নাছিলোঁ কেনেকৈ শুনিবা যেতিয়া সেই সোপাৰ মাজত সোমোৱা তেতিয়া তোমাৰ চকু কাণ নাক সকলো বন্ধ হৈ যায় স্মিতাই ঘোপাকৈ চাই ক'লে মনোজে হাঁহিলে কিছু সময় নীৰৱতাৰ মাজেৰে পাৰ হ'ল তাৰপিছত এবাৰ খাই থকাৰ মাজতে হঠাতে মাত লগালে স্মিতা স্মিতাই মূৰ তুলি চালে মই এতিয়াই আকৌ যাব লাগিব মনোজে ক'লে ক'লৈ স্মিতাই আচৰিত হৈ সুধিলে গৱেষণাগাৰলৈ ছাৰৰ আজি গৱেষণা শেষ হৈছে আজিৰ দিনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ ছাৰ তোমাৰ মুখত কেৱল ছাৰৰে কথা আজি 2 বছৰ ধৰি দেখি আহিছোঁ তোমাৰ দিন নাই ৰাতি নাই কেৱল ছাৰ আৰু গৱেষণাগাৰ সংসাৰ তোমাৰ কাৰণে মাত্ৰ এই দুটা বস্তুৱেই আছে স্মিতাই মুখ উফন্দাই ক'লে আৰু লগে লগে সন্মুখৰ ভাতৰ থালখন দূৰলৈ ঠেলি দিলে মনোজে হাঁহি এটা মাৰি খোৱাৰ পৰা উঠি মুখখন ধুই আহি স্মিতাৰ পিছফালে থিয় হ'ল আৰু স্মিতাৰ দুগালত দুহাতেৰে জোৰেৰে হেঁচি ধৰি ক'লে কোনে কৈছে সংসাৰত মোৰ মাত্ৰ দুটা বস্তুৱেই আছে আৰু তুমিতো সবাৰ ওপৰত এয়া তোমাৰ মুখৰ কথা স্মিতাই জোৰেৰে মনোজৰ হাত দুখন এৰুৱাই দিলে শুন তোমাক অন্তৰখন ফালি দেখুৱাও তেতিয়া বুজিবা তোমাৰ প্ৰতি মোৰ ভালপোৱাৰ Sample complete. Ready to continue?